ৱেলকাম 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 মষ্ট ৱেলকাম। মই আচলতে মাল বিকবা যাওঁ নাই, মই স্কুলত গৈছিলোঁ। স্কুলত যাই বজাৰখনত সোমাই দিলোঁ একবাৰ, বস্তু বাহিনীগিলানত কেনে কি দাম গেছি বুলি চাম বুলি। এই যে আলুগিলা হেনে সেইগিলা 20 টকাৰ আলু, লতিবাৰী বজাৰত 20 টকীয়া আলুও পায়। এনে 40 টকাৰ আলু, 40 টকা দাম, কিন্তু এটা ক'ৰ বেপাৰী আহে 20 টকা কৰি দি যায়। আজি আৰু অহা নাইছি নতুন কৰি, দেখছি না? এইয়া মূলা, গাজৰ, এই স্কচ হাবি জাবি লৈ আহিছি, আদা লৈ আহিছি। মই আদাৰ দাম সুধিলোঁ, চাবচোন কি ক'লাক। আদাৰ কেজি কিমান? 52 একটাই আর আদা কি দামে? মাথা ঘূৰে গেছি সিহঁতৰ, মাল লোৱা বহুত মানুহ, 600 টকা পাল্লা কৈছি। মানে বেপাৰীকেইটাই কেজি সুধলি পাল্লাৰ দাম কয় ডাইৰেক্ট। তাৰমানে এখিনি সময়ত পাইকাৰীৰে বস্তু বিক্ৰী হৈছে না, পাল্লাই। খাৱা মানুহ সুধলেও সিহঁতে ডাইৰেক্ট পাল্লাৰ দামে কৈ দিয়ে। দি তত পোৱা নাই, দাম অলপ কমত পাই আছে যে খাৱা মানুহগিলানৰ দাম ধুম লৈ আছে। মানে এই হৈছে বিজনেছ। বজাৰৰ পৰাই আহি চিধাই টিভিৰ গুৰত অলপমান বহি নাওমান ৰাতিপুৱা আৰু প্ৰাৰ্থনা অলপমান ভিডিঅ' কৰিলোঁ। চাওক আপোনালোকক, মানে মানুহে ভাত খাব লাগলি বহুত কিবা কিবি কৰিব লগা হয়, দেখছি না নাই? এই বিজনেছ কৰিব লাগলিও বা দিন ৰাতি চিন নোহোৱা কৰি যাব লাগে, মাল আনবা লাগে। ৰাতি দিন চিন নাই এই বিজনেছগিলাখনত, বিশেষ কৰি চব্জিত দিন ৰাতি চিন নাই।